বিহুৱতী বোৱাৰীসকলে যেনেকৈ নাচিছে যেনেকৈ উপস্থাপন কৰিছে কেনে অনুভৱ হৈছে আপোনাৰ? খুবেই ভাল লাগিছে। আচলতে প্ৰথমতে ভাবিছিলোঁ যে বোৱাৰী বিহুৱতী বহুত দিন চাগে নচা নাই আৰু অকণমান পৰিৱেশনবোৰ চাগে অলপ পৰিব, কিন্তু ইয়াত আহি যেনেকুৱা দেখিছোঁ তাৰমানে বোৱাৰী বিহুৱতী যে প্ৰতিযোগিতা হৈ আছে একেবাৰে ধৰিবই নোৱাৰি। ইমান সুন্দৰ প্ৰদৰ্শন, ইমান এনাৰ্জেটিক, ইমান সুন্দৰ কণ্ঠ, সকলো ফালৰ পৰাই আচলতে পাৰ্গত। ধন্যবাদ। কিন্তু আপোনাক এনেকৈ যাব দিব নোৱাৰি, আপুনি ঢোল বজাবই লাগিব। এতিয়া মঞ্চখন আপোনাৰ। ঐ ধিন দাও দাও ও ধুলেতি বাজিলে ও কুলি কেতেকিয়ে লগা লে মাত ওই আমার নাচনি ঐ সাজি কাছি আহিলে ঐ বিহু বিহু লাগিছে গাত। ঐ কলৈ যাওঁ কি কৰোঁ ও আইতা কোতে সোমাই মৰো, ঐ কলৈ যাওঁ কি কৰোঁ ও আইতা কোতে সোমাই মৰো, ঐ কলৈ গ'লে পাহৰিম তোকে আইতা জিলমিল কৰে আইতা মুকুতা সৰে আইতা ও আইতা কেঁচা সোণ বৰষে ঐ কেঁচা সোণ বৰষে গাত। ঐ মিচিমি আহিব ও আইতা বৰে বিয়া নিব, ঐ মিচিমি আহিব ও আইতা বৰে বিয়া নিব, ঐ তাকে খাই পাহৰিম তোকে আইতা জিলমিল কৰে আইতা মুকুতা সৰে আইতা ও আইতা কেঁচা সোণ বৰষে ঐ কেঁচা সোণ বৰষে গাত। ঐ জানৈ দলনি পথাৰত জানৈ ঐ জাকৈ বাই আছিলা, ঐ জানৈ ঐ জাকৈ বাই আছিলা, ঐ জানৈ ঐ চাবতে উঠিলে কুঁহি, ঐ জানৈ পানী পাই তিতিলে হে জানৈ ঐ তোমাৰ কাপোৰ কানি, ঐ জানৈ ঐ তোমাৰ কাপোৰ কানি, ঐ জানৈ ঐ দেখি মোৰ উঠিলে হাঁহিয়া। পংকজা, আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ। আমাৰ সৌভাগ্য যে আপোনাক আমাৰ এই মঞ্চখনত পাইছোঁ। আপুনি আপোনাৰ আসন গ্ৰহণ কৰিব পাৰে। ধন্যবাদ। আৰু এতিয়া মই সেই বেয়া পোৱা কামটো কৰিব লাগিব, মানে ফলাফল ঘোষণা, নহয় জানো? উপায় নাই, কৰিবতো লাগিব। আচলতে জয় পৰাজয় ডাঙৰ কথা নহয়। তোমালোক তিনিওগৰাকী আচলতে আমাৰ বাবে একোগৰাকী বিহুৱতী বোৱাৰী, কাৰণ তোমালোকে তিনিটা পৰ্যায়লৈকে আহিছা, নহয় জানো? বাকী কেইগৰাকীতো ইমান দূৰ আহিব পৰা নাই। গতিকে তোমালোক তিনিওগৰাকীলৈ মোৰ হিয়া ভৰা মৰম শুভেচ্ছা চব থাকিল দেই। ভয় কৰিব নালাগে, মন বেয়া কৰিব নালাগে, কাৰণ আটাইতকৈ বেছি বেয়া মোৰেই লাগে। ঠিক আছে, এতিয়া মই যাৰ নাম ল'ম তেওঁ এখোজ আগুৱাই আহিবা, হ'ব? ঠিক আছে। গায়ত্ৰী।
লাগিছে নেকি? ঠিক আছে, তুমি পিছুৱাই যোৱা। টবি, এখোজ আগুৱাই আহা। ইয়াতে মই ক'ব বিচাৰিম যে টবিয়ে আমাৰ লগত আমাৰ পৰৱৰ্তী পৰ্যায়ত যাব নোৱাৰিব নহয়, যাবই। ইছ, কেনে লাগিছে? গ'লোনে? আমি তোমাক চুচৰাই লৈ যাব লাগিব ইয়াৰ পৰা, গম পাইছা? কি কৈছা আকৌ এবাৰ কৈ দিয়া। গ'লো যদি বহুত ভাল লাগিছে কৃষ্ণ। গ'লো যদি হ'ল আৰু কৃষ্ণ হ'ল আৰু বোলে। আৰু এতিয়া থাকা থাকা, তুমি তাতে থাকা। আমাৰ মাজত আছে আৰু দুগৰাকী বোৱাৰী। ইয়াৰে এগৰাকী আজি এই মঞ্চখন এৰি ঘৰলৈ যাবগৈ লাগিব। আমাৰো বেয়া লাগিব, কাৰণ আমি ইমান দিনে এটা পৰিয়ালৰ নিচিনাকৈ আছোঁ, নহয় জানো? হয়নে? মোৰ খুব বেয়া লাগিব, কাৰণ মই তোমালোকক চাই আছোঁ, নাচি থকা দেখি আছোঁ, সেই প্ৰথম দিনাখনৰ পৰা দেখি আহিছোঁ, হয়নে? কিন্তু ঘোষণাটো কৰিবই লাগিব। অনামিকা, ঘৰলৈ যাব মন গৈছে নেকি? নাই যোৱা? কাৰণো যাব, সঁচা কথা, কাৰণো এইখিনিৰ পৰা আহি যাবলৈ মন যাব? টবি, তুমি পিছুৱাই আহা। অনামিকা, তুমি আগুৱাই আহা এখোজ। আমাৰ লগত যাৰ আজি এই যাত্ৰা, বিহুৱতী বোৱাৰীৰ যাত্ৰা এই মঞ্চতে শেষ হৈছে, তেওঁ হৈছে গায়ত্ৰী। গতিকে অনামিকা, তোমালৈ বহুত বহুত শুভেচ্ছা থাকিল। তুমি আগৰ পৰ্যায়লৈ আমাৰ লগত যাব পাৰিবা, হয়নে? আৰু গায়ত্ৰী, একো নহয়, মই কৈছোঁ নহয়, মানুহৰ জয় হোৱা, পৰাজয় হোৱা এইবিলাক থাকেই, হয়নে? ইয়াৰ পৰা মানুহে বহুত শিকে। আৰু আমিতো এটা বছৰেই নহয় বিহুৱতী বোৱাৰী, হয়নে? তুমি আকৌ প্ৰেক্টিচ কৰিবা, হয়নে? কিবা ক'বা? কিবা ক'ব বিচাৰিছা? তোমাক আমি আকৌ পুনৰ লগ পাম। তুমি তিনিটা তুমি আমাৰ লগত আছা, তৃতীয় পৰ্যায়লৈকে আছা, হয়নে? নাপায়, কান্দিব নাপায়। তুমি এগৰাকী খুব ভাল বিহু ডান্সাৰ, এগৰাকী খুব ভাল মডেল, খুব ভাল ছোৱালী, ভাল বোৱাৰী। তোমাক আমি আমাৰ মঞ্চত আকৌ লগ পাবলৈ বিচাৰিম, হয়নে? কান্দিব নাপায়। আৰু তোমালোক দুজনীলৈ বহুত বহুত শুভেচ্ছা থাকিল, হয়নে? কেনে লাগিছে? ভালো লাগিছে, বেয়াও লাগিছে তাইক বিদায় দিবলগীয়া বা। সেইটোৱে কথা, দেখিছা? মই কৈছোঁ নহয়, আমি সকলো এটা পৰিয়ালৰ নিচিনাকৈ আছোঁ, গতিকে কান্দিব নালাগে। চোৱাচোন, তুমি কান্দিছা কাৰণে তাহাঁতৰো বেয়া লাগিছে, হয়নে? পূৰবী বা, আপুনি কিবা এটা কৈ দিয়ক। চোৱা, পূৰবী বায়ো কান্দিছে। নাপায়, কান্দিব নাপায়। গায়ত্ৰী, ইমান দুখ নকৰিবা, কাৰণ এয়াই অন্ত নহয়। কাৰণ প্ৰতিযোগিতা, আমাৰো হাত ভৰি বন্ধা, কাৰণ আমি নম্বৰ দিব লাগিব, পৰিৱেশনৰ ওপৰত ভিত্তি কৰিয়েই নম্বৰ দিব লাগিব। তুমি আজি হাৰি গৈছা বুলি নাভাবিবা, কাৰণ খুব কম ব্যৱধানতহে আজি তুমি ওলাই যাবলগীয়া হৈছে, খুব কম ব্যৱধানত। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।